CM টিবুলে 2.0ত আবেদন কৰা যুৱক যুৱতীসকলে লাভ কৰিব 1 লাখকৈ টকাৰ। প্ৰায় ৭৫,০০০ যুৱক যুৱতীয়ে লাভ কৰিব 1 লাখকৈ টকাৰ। 6 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীৰ ভিতৰত এই আঁচনি ধন প্ৰদান কৰিব অসম চৰকাৰে। এতিয়া কথা হ'ল কোনসকল যুৱক যুৱতীয়ে এই আঁচনি ধন লাভ কৰিব। আপোনালোকে যদি ইউটিউবত চেক কৰে CM টিবুলে 2.0 সিলেকশ্যন লিষ্ট, তেতিয়াহ'লে বহুতো ইউটিউবাৰ্ছে কিছুমান ৱেবছাইটৰ লিংক দি ৰাখিছে। সেই ৱেবছাইটসমূহত যদি আপোনালোকে চেক কৰে তেতিয়াহ'লে তাত কোনো ধৰণৰ সিলেকশ্যন লিষ্ট নাপায়। মানে ইতিমধ্যে কোনো ধৰণৰ অসম চৰকাৰে বা CM টিবুলেৰ অফিচিয়েল পৰ্টেলত কোনো ধৰণৰ সিলেকশ্যন লিষ্ট নাই। আপোনালোকে জানে এই আঁচনিটোত প্ৰায় 1 লাখৰ ওপৰত যুৱক যুৱতীয়ে আবেদন কৰিছিলে। তাৰ ভিতৰত ৭৫,০০০ যুৱক যুৱতীক এই আঁচনি ধন প্ৰদান কৰিব। যিসকল যুৱক যুৱতী এই আঁচনিৰ বাবে যোগ্য বুলি বিবেচিত হ'ব, এই যুৱক যুৱতীসকলৰ মোবাইলত কল আৰু SMS আহিব। আপোনালোকে যিটো ইমেইল ID প্ৰভাইড কৰিছিলে ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত, সেই ইমেইলত আপোনালোকৰ এটা মেইল আহিব আপোনালোকৰ সিলেকশ্যন হৈছে বুলি, আৰু আপোনালোকৰ মোবাইলত কল আহিব। যদি আপোনালোকৰ মোবাইলত অনলাইন নম্বৰৰ পৰা কল আহে তেতিয়াহ'লে আপোনালোকে নিশ্চয় ৰিচিভ কৰিব। আপোনালোকেও হয়তো এই আঁচনিৰ বাবে যোগ্য হ'ব পাৰে। গতিকে আপোনালোকৰ যিকোনো ধৰণৰ কল আহিলে আপোনালোকে কলটো ইগন'ৰ নকৰিব। আপোনালোকে যিমান পাৰে কলটো যদি ৰিচিভ কৰিব নোৱাৰে কিবা কাৰণত, তাৰপিছত আপোনালোকে কলটো বেক কৰিবলৈ চেষ্টা কৰিব। আপোনাৰ মোবাইলতো সিলেকশ্যনৰ বাবে কোনো ধৰণৰ কল বা SMS আহিছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা নতুন ইনফৰমেশ্যনবোৰ বিষয়ে আপোনালোকে পাই থাকিবলৈ।